মই আজি কিবা ইলেকশ্যনৰ বিষয়ে বক্তব্য ৰাখিব বিচাৰিছোঁ। ইয়াতে যদি কিবা মোৰ ভুল হয় মোক ক্ষমা কৰি দিবা। আৰু বন্ধুসকল, ভাইসকল আৰু মোৰ মুৰব্বীগণসকল, 5 বছৰৰ পিছত আমি আকৌ ইলেকশ্যনৰ সন্মুখীন হৈছোঁ। আগতে ইলেকশ্যনত হৈ যোৱা ইলেকশ্যনবিলাকত এনেকুৱা সুবিধা পোৱা নাছিলোঁ। আজিৰ দিনটোত আমি যেনেকুৱা সুবিধা পাইছোঁ, আচলতে ঘটনা হ'ল আগতীয়া হৈ যোৱা ইলেকশ্যনবিলাকত আমি ইমান ধৰণৰ বস্তু দেখিব পৰা নাছিলোঁ। আজি পাইছোঁ আৰু পায়ে আছোঁ। ইলেকশ্যনৰ সন্মুখীন পৰ্যন্ত পায়ে থাকিম আশা কৰোঁ। আজি চাওক, য'তে ত'তে মিটিং হৈ আছে, মিটিঙত মাতি আছে সবে। বহুত মিটিঙত ঘূৰিছোঁ, বহুত ধৰণৰ বস্তু খাব পাইছোঁ। কোনোবাত খিচুৰি পাইছোঁ, কোনোবাত ভাত পাইছোঁ, কোনোবাত ফল মূল পাইছোঁ। বহুত সুখী সুখী ফিল অনুভৱ কৰিছোঁ। আৰু মই আশা কৰোঁ এই যে 5 বছৰ পিছত এইটো আমি ইলেকশ্যন পাইছোঁ আৰু যে কেতিয়া পাম এইটো আশা কৰি আছোঁ। 5 বছৰৰ পিছে পিছে এইবিলাক ইলেকশ্যন এতিয়া আগতে ভাবিছিলোঁ মই নাহিলে ভাল আছিল। এতিয়া মই ভাবি আছোঁ 5 বছৰ জলদি যেনে তেনে গুচি যাওক। আৰু ইলেকশ্যন আহিব আৰু এনেকুৱা ধৰণৰ বস্তু আমি খাব পাৰিম। মই খুবেই আশা কৰিছোঁ। এতিয়া এটা কথা হ'ল, আমি যে এইবিলাক বস্তু পাইছোঁ, আমাৰ ভিতৰতো ভাল লাগিছে, শান্তি শান্তি অনুভৱ কৰিছোঁ। আৰু আজিও ক'ৰবাত মিটিং আছে নেকি বুলি ভাবিছোঁ। যদি থাকে তেনেহ'লে মোৰ টোপনি আজি নাই। মই মিটিঙতে সামিলত থাকিম। যেতিয়ালৈকে খোৱা নিদিব তেতিয়ালৈকে মই মিটিঙত থাকিম। চকুত টোপনি মাৰিব ধৰিলে মই চকুত অলপমান পানী দি হ'লেও চেষ্টা কৰি থাকিম। কাৰণ মই আজি চাওক, 10 দিনৰ পৰা ঘৰত জুই লগোৱা নাই আৰু জ্বলাব নোখোজোও। যে যিমান দিন আছে বাহিৰত খাই খাই ঘৰতো লৈ আহিম। মোক বহুতেই ভাল লাগিছে এইবাৰ ইলেকশ্যনত। আপোনালোকে এনেকুৱা আশা কৰেনে নাই মই নাভাবোঁ। মোক একো নালাগে, জাষ্ট খালি মোক ইলেকশ্যন আকৌ এবাৰ লাগিব। আকৌ 5 বছৰৰ পিছে পিছে আহি থাকিলে মই খুবেই ভাল পাম। ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ অন্তৰৰ পৰা। বাই।